আপোনালোকে জানেনে ভাৰতৰ এনে কেইখনমান বিশেষ ঠাই আছে যলৈ ভাৰতীয় নাগৰিক যাব নোৱাৰে কিয়নো বিশেষ কেইখনমান দেশৰ পৰা অহা পৰ্যটকৰ বাবেহে পঞ্চতাৰকা পৰ্যায়ৰ আৱাসস্থল কেইখনত ব্যৱস্থা কৰা হৈছে সেয়ে সাৱধান নিয়ন্ত্ৰণ কৰিব নোৱাৰি তাত প্ৰৱেশৰ চেষ্টা নকৰিব কৰিলে আপুনিহে অপৰাধী হিচাপে পৰিগণিত হ'ব ৰেড ললিপপ হোটেল চেন্নাই তামিলনাডুৰ চেন্নাইত ৰেড ললিপপ হোটেলত ইণ্ডিয়ান নীতি আছে এই হোটেলখনত ভাৰতীয় পৰ্যটকসকলক সেৱা প্ৰদান কৰা নহয় এই হোটেল এক আন্তৰ্জাতিক মানদণ্ডৰ হোটেল এইখন কেৱল বিদেশী পৰ্যটকৰ বাবেহে পৰ্যটকসকলে নিজৰ পাছপোৰ্ট দেখুৱাই প্ৰৱেশৰ অনুমতি লাভ কৰে উল্লেখযোগ্য যে ৰেড ললিপপ হোটেলে চেন্নাই একমাত্ৰ হোটেল বুলি দাবী কৰে তেওঁলোকে কেৱল ভাৰতলৈ প্ৰথমবাৰৰ বাবে অহা দৰ্শনাৰ্থীসকলকহে সেৱা আগবঢ়ায় আন এখন হৈছে গোৱাৰ ফৰেনাৰ্ছ অনলি সমুদ্ৰতীৰ ভাৰতত এনে বহু লোক আছে যিসকলে প্ৰতি বছৰে আজৰি সময়ত গোৱা ভ্ৰমণ কৰে ভাৰতৰ মনোৰম গোৱাৰ সমুদ্ৰতীৰলৈ কেৱল ভাৰতীয়ই নহয় সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকৰ আগমন ঘটে উল্লেখযোগ্য যে গোৱাৰ কেইবাটাও সমুদ্ৰতীৰ আছে যি কেৱল আন্তৰ্জাতিক দৰ্শনাৰ্থীৰ বাবেহে মুকলি কৰি দিয়া হৈছে উক্ত স্থানসমূহত পৰ্যটকসকলক সুৰক্ষা প্ৰদানৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে আনহাতে অঞ্জনা সমুদ্ৰতীৰত ভাৰতীয় প্ৰৱেশ একেবাৰে সীমিত ইউনো ইন হোটেল বেংলুৰু ভাৰতৰ আন এখন হোটেল য'ত ভাৰতীয়সকলৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ সেইখন হ'ল বেংলুৰুৰ ইউনো ইন হোটেল এই হোটেলখনত বিশেষকৈ জাপানৰ নাগৰিকসকলকহে সেৱা আগবঢ়োৱা হয় নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি